আজিৰ এই ভিডিঅ'টিত কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছোঁ। এই কুৱেশ্যন কেইটা ডিএলএড এডিআৰইডৰ যিবোৰ কম্পিটিটিভ এক্সাম আছে সকলোৰে বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু এই গোটেই কেইটা কুৱেশ্যন মই সিলেক্ট কৰি আনিছোঁ। ঠিক আছে, ইয়াৰ পৰা পৰীক্ষাত অহাৰ হাইলি চান্স আছে, গতিকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা আৰু যদি এই ভিডিঅ'টো চাই ভাল পোৱা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। ফাৰ্ষ্ট চোৱা এক নম্বৰ কুৱেশ্যনটো। এক নম্বৰ কুৱেশ্যনটো কি আছিল যে অসম চৰকাৰে 2026 বৰ্ষত আৰম্ভ কৰা নিযুত মইনা আঁচনিৰ অধীনত স্নাতক মহলাত নামভৰ্তি কৰা ছাত্ৰীক মাহিলী কিমান টকাৰ জলপানি প্ৰদান কৰা হ'ব? Under the Nijut Moina scheme 2026, what is the monthly stipend for girl students enrolled in graduation? Option বোৰ চোৱাচোন। অপশন বোৰ A আছিলে 1000, B আছিলে 1250, অপশন C আছিলে 1500 আৰু অপশন নম্বৰ D আছিলে 2000। অৰ্থাৎ কুৱেশ্যনত আমাক কি সুধিছে চোৱা যে অসম চৰকাৰৰ 2026 বৰ্ষত আৰম্ভ কৰিছিল এই নিযুত মইনা আঁচনিখন হয়নে? এই নিযুত মইনা আঁচনিৰ অধীনত যিবিলাক স্নাতক মহলাত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰী আছে সেই স্নাতক মহলাত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীক মাহিলী কিমান টকাৰ জলপানি প্ৰদান কৰা হ'ব সুধিছে। ঠিক এই কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপশন নম্বৰ বি থকাটো 1250 টকা। ঠিক আছে, আৰু চোৱা নিযুত মইনা আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ বাবে মাহিলী কিমান টকা দিছিলে? 1000 টকাকৈ দিছিলে। ঠিক আছে, আৰু চোৱা স্নাতকৰ বাবে 1250 টকা আছিল আৰু যিসকল স্নাতকোত্তৰ আছিল, ঠিক আছে, অৰ্থাৎ পোষ্ট গ্ৰেজুৱেচন বা বিএড যিসকলে পঢ়ি আছিলে তেওঁলোকক কিমানকৈ দিয়া হৈছিলে? 2500 টকা দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো চোৱা এতিয়া। কুৱেশ্যনটো আছিল যে 2026 বৰ্ষৰ শিল্পী বঁটা কাক প্ৰদান কৰা হৈছে? Who has been awarded the শিল্পী বঁটা for the year 2026? অপশন চোৱা A আছিলে নীল পৱন বৰুৱা, অপশন নম্বৰ বি আছিলে ধনদা পাঠক, অপশন সি আছিলে জুবিন গাৰ্গ আৰু অপশন নম্বৰ ডি আছিলে তৰালী শৰ্মা। এই অপশন কেইটাৰ ভিতৰত কোনটো অপশন কাৰেক্ট হ'ব কোৱাচোন? 2026 বৰ্ষৰ শিল্পী বঁটা কাক প্ৰদান কৰা হৈছে? এই কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপশন নম্বৰ বি থকাটো 2026 বৰ্ষৰ শিল্পী বঁটা ধনদা পাঠকক প্ৰদান কৰা হৈছে। ঠিক আছে, অসম চৰকাৰে লোক সংগীত আৰু সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশিষ্ট কণ্ঠশিল্পী ধনদা পাঠকক 2026 চনত শিল্পী বঁটাৰে সন্মানিত কৰিছিলে। নেক্সট কুৱেশ্যনটো চোৱা এতিয়া। কুৱেশ্যন নম্বৰ 3। কুৱেশ্যনটো আছিল যে 2026 বৰ্ষত অসমৰ পৰা কোনে পদ্মশ্ৰী বঁটা লাভ কৰিছিল? Who from Assam received the Padma Shri Award in 2026? চোৱা কলা আৰু লোক সংগীত অৰ্থাৎ আৰ্ট ফৰ্ক মিউজিকত, ঠিক আছে, কোনে পদ্মশ্ৰী বঁটা লাভ কৰিছে সুধিছে। অপশন এ আছিলে পখিলা লেকথেপি, অপশন বি আছিলে যোগেশ দেউৰী, অপশন নম্বৰ ডি আছিলে নুৰুদ্দিন আহমেদ আৰু অপশন নম্বৰ ডি আছিলে হৰিচৰণ শইকীয়া। এই অপশনবোৰৰ ভিতৰত কোনটো অপশন কাৰেক্ট হ'ব সুধিছে। যদি জানা কমেন্ট সেকশনত আনসাৰটো জনোৱাচোন কোনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ। ইয়াৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপশন নম্বৰ 8 থকাটো পখিলা লেকথেপি। কাৰ্বি লোক সংগীতক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ বাবে পখিলা লেকথেপিক 2026 চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল। এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেন্ট হয়, এবাৰ অহাৰ চান্স আছে। নেক্সট কুৱেশ্যনটো তোমালোকে চোৱাচোন। কুৱেশ্যনটো আছিল যে 2025-26 বৰ্ষৰ অসম বাজেটত ঘোষণা কৰা মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ লক্ষ্য কি আছিল? 2025-26 বৰ্ষৰ অসম বাজেটত ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ বিষয়ে। এই আঁচনিটোৰ লক্ষ্য কি হয় সুধিছে। What is the objective of the Chief Minister's Jivan Prerana Scheme announced in the 2025-2026 budget? Option A আছিলে বৃক্ষৰোপণ, B ছাত্ৰ ছাত্ৰীক মাহিলী বিত্তীয় সাহায্য, অপশন সি বিনামূলীয়া চাউল বিতৰণ আৰু অপশন নম্বৰ ডি দিছিলে পথ নিৰ্মাণ। এই অপশনবোৰৰ ভিতৰত কোনটো অপশন কাৰেক্ট হ'ব সুধিছে। কোৱাচোন কি হ'ব কাৰেক্ট আনসাৰ? মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ লক্ষ্য কি হয়? ইয়াৰে কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপশন নম্বৰ বি2। ঠিক আছে, ছাত্ৰ ছাত্ৰীক মাহিলী বিত্তীয় সাহায্য প্ৰদান কৰাই এই আঁচনিখনৰ লক্ষ্য আছিল। চোৱা এই আঁচনিৰ অধীনত চৰকাৰী মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা স্নাতক ছাত্ৰ ছাত্ৰীক এবছৰলৈ মাহিলী 2500 টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। ঠিক আছে, এক বছৰৰ কাৰণে কিমান কৰি দিছিলে? প্ৰত্যেক মাহত 2500 টকা আৰ্থিক সাহায্য আগবঢ়াইছিল। ঠিক আছে, আৰু এই যেটো আঁচনি আছিল মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি, এই আঁচনিটোৰ দ্বাৰা কি কৰা হৈছিলে? এই আঁচনিটোৰ দ্বাৰা যিসকলে ধৰা উত্তীৰ্ণ হৈছে, ঠিক আছে, বা স্নাতক যিসকল উত্তীৰ্ণ হৈছে
সেইসকলক ধৰা চাকৰি আদিৰ ক্ষেত্ৰত বা পঢ়িবৰ কাৰণে হওক এনেকুৱা ধৰণে এই আঁচনিটোৰ দ্বাৰা সহায় কৰিছিলে। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 5। কুৱেশ্যনটো আছিল অসমৰ বৰ্তমানৰ শিক্ষামন্ত্ৰী গৰাকীৰ নাম কি? হু ইজ দ্য কাৰেণ্ট এডুকেশ্যন মিনিষ্টাৰ অফ আছাম? অপশ্যনবোৰ এত আছিলে হিমন্ত বিশ্ব শৰ্মা, অপশ্যন নম্বৰ বিত আছিলে ৰণোজ পেগু, অপশ্যন নম্বৰ চি অজন্তা নেওগ আৰু অপশ্যন নম্বৰ ডিত আছিলে কেশৱ মহন্ত। এতিয়া চোৱা যিহেতু এইটো চেঞ্জ হ'ব পাৰে, ঠিক আছে, চেঞ্জ হোৱাৰ চান্স আছে, গতিকে ইয়াৰ আনসাৰটো মই তোমালোক লিখি দিয়া নাই, কিন্তু কুৱেশ্যনটো মই এইভাবে লিখি দিছো কাৰণ এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেন্ট হয়, ঠিক আছে। এতিয়া চাবা নেক্সট কুৱেশ্যনটো, কুৱেশ্যন নম্বৰ 6। কুৱেশ্যনটো কি আছিলে চোৱাচোন, কুৱেশ্যনটো আছিল যে অসম চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰা অনুসৰি অৰুণোদয় 3.0 হিতাধিকাৰীৰ সংখ্যা কিমানলৈ বৃদ্ধি কৰি হিতাধিকাৰীৰ সংখ্যা কিমানলৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছিলে? হোৱাট ইজ দ্য টাৰ্গেট নাম্বাৰ অফ বেনিফিচিয়াৰিজ ফৰ অৰুণোদয় 3.0? ঠিক আছে, অৰুণোদয় 3.0 অৰ্থাৎ কি কৰা হৈছে, মহিলাসকলক মাহিলী কিমানকৈ টকা প্ৰদান কৰা হৈছিলে? 1250 টকাকৈ প্ৰদান কৰা হৈছিল। গতিকে অৰুণোদয় যে 3.0 আছিল সেই 3.0 কিমানলৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছিল আমাক সুধিছে। অপশ্যন এ আছিলে 20 লাখ, অপশ্যন বি 27 লাখ, অপশ্যন চি 37 লাখ আৰু অপশ্যন নম্বৰ ডি দিয়া আছিলে 35 লাখ। এই যেটো কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ, ঠিক আছে, কাৰেক্ট আনসাৰটি হ'ব অপশ্যন নম্বৰ চিত থকাটো 37 লাখলৈকে বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছিলে। চৰকাৰে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালসমূহক সামৰি ল'বলৈ আৰু অৰুণোদয় আঁচনিৰ পৰিসৰ 3 লাখ পৰিয়াললৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল। গতিকে ইয়াৰ দ্বাৰা অৰ্থাৎ এই অৰুণোদয় আঁচনিৰ দ্বাৰা যিবিলাক দৰিদ্ৰ সীমা ৰেখাৰ যিবিলাক পৰিয়াল আছিল তেওঁলোকক সাহায্য আগবঢ়োৱা হৈছিল, ঠিক আছে, আৰু প্ৰতি মাহে তেওঁলোকৰ একাউণ্টত ডিবিটি যোগে পইচা ট্ৰান্সফাৰ কৰি দিয়া হয়। নেক্সট 7 নম্বৰ, শেহতীয়াকৈ অসমৰ কোনখন জিলাক শ্ৰীভূমি নামেৰে নামকৰণ কৰা হৈছে? এই কুৱেশ্যনটো বহুতো কুৱেশ্যন পেপাৰত দেখিবলৈ পোৱা গৈছিল, যিবিলাক ৰিসেন্টলি এক্সাম হৈ গৈছে, ঠিক আছে। গতিকে এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেন্ট হয়, এইবাৰো অহাৰ চান্স আছে। আমাক কি সুধিছিল, শেহতীয়াকৈ অসমৰ কোনখন জিলাক শ্ৰীভূমি নামেৰে নামকৰণ কৰা হৈছে সুধিছে। হুইচ ডিস্ট্ৰিক্ট অফ আছাম ৱাজ ৰিসেন্টলি ৰিনেমড শ্ৰীভূমি? অপশ্যন এ আছিলে হাইলাকান্দি, বি কৰিমগঞ্জ, চি কাছাৰ আৰু অপশ্যন নম্বৰ ডি দিয়া আছিলে ডিব্ৰুগড়। ইয়াৰ আনসাৰটো নিশ্চয় তোমালোকৰ প্ৰায় 95% জানা, হয়নে? এতিয়া কমেন্ট সেকশনত জনাওচোন কি হ'ব কাৰেক্ট আনসাৰ। ইকুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ বি থকাটো কৰিমগঞ্জ, ঠিক আছে। শেহতীয়াকৈ অসমৰ কৰিমগঞ্জ জিলাক শ্ৰীভূমি নামেৰে নামকৰণ কৰা হৈছে। অসমৰ মন্ত্ৰীসভাই কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি শ্ৰীভূমি কৰাৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিল। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে এই যেটো অঞ্চল আছিল, ঠিক আছে, এই অঞ্চলটো অৰ্থাৎ কৰিমগঞ্জক শ্ৰীভূমি হিচাপে অভিহিত কৰিছিলে আৰু তেওঁৰ প্ৰতি সন্মান জনাই এই নতুন নামেৰে নামকৰণ কৰা হৈছে। এইটো ইম্পৰ্টেন্ট হয়, তোমালোকে মনত ৰাখিবা যে শ্ৰীভূমি নামটো কোনে দিছিলে বা কোনে অভিহিত কৰিছিল শ্ৰীভূমি নামটো, এইটো ইম্পৰ্টেন্ট হয়, মনত ৰাখিবা। ৰবীন্দ্ৰনাথ ঠাকুৰে, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে এই অঞ্চলটো শ্ৰীভূমি হিচাপে অভিহিত কৰিছিল আৰু তেওঁৰ প্ৰতি সন্মান জনাই এই নতুন নামকৰণ কৰা হৈছে। নেক্সট চাবা কুৱেশ্যন নম্বৰ 8টো। কুৱেশ্যনটো আছিল যে 2026 বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ টেবলোৰ বিষয়বস্তু কি আছিলে? ঠিক আছে, টেবলো কি হয় মই তোমালোক কৈ আছো। What was the theme of Assam's tableau in the Republic Day Parade 2026? অপশ্যন এ আছিলে শৰাইঘাটৰ যুদ্ধ, অপশ্যন নম্বৰ বি আছিলে চাহ বাগানৰ সংস্কৃতি, অপশ্যন নম্বৰ চি আছিলে বয়ন শিল্প আৰু হস্তশিল্প আৰু অপশ্যন নম্বৰ ডি আছিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ চি থকাটো বয়ন শিল্প আৰু হস্তশিল্প। এতিয়া চোৱা, ইয়াত যে আমি পালো TABLEAU, হয়নে? এই ওয়ার্ডটোৰ মিনিং কি হয়, মানে এইটোৰ অৰ্থটো বহুতে বুজি নাপায়, ঠিক আছে, এইকাৰণে মই লিখি দিছো তোমালোকক। চলন্ত প্ৰদৰ্শন অৰ্থাৎ গণৰাজ্য দিৱসৰ দৰে অনুষ্ঠানত ব্যৱহাৰ কৰা একোখন সুসজ্জিত বাহন। ইয়াৰ উদ্দেশ্য কি হয়, ইয়াৰ জৰিয়তে কোনো ৰাজ্যৰ সংস্কৃতি, ইতিহাস বা বিশেষ সাফল্যক সুন্দৰভাৱে প্ৰদৰ্শন কৰা হয়। আশা কৰিছো তোমালোকে এইটো বুজি পাইছা আৰু এইটো কুৱেশ্যন ইম্পৰ্টেন্ট হয়। এনেকুৱা ধৰণৰ কুৱেশ্যনে যিবিলাক কম্পিটিটিভ এক্সাম আছে তাত আহি থকা দেখিবলৈ পোৱা যায়। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ তোমালোকে চাবই লাগিব। এতিয়া চাওঁ আমি কুৱেশ্যন নম্বৰ 9টো। কুৱেশ্যনটো কি আছিলে চোৱা, অসমৰ কোনখন ঠাইত ভাৰতৰ সৰ্ববৃহৎ সেমিকণ্ডাক্টৰ প্লান্ট স্থাপন কৰা হৈছে? যেহেতু সেমিকণ্ডাক্টৰ প্লান্ট স্থাপন কৰি থকা হৈছে, গতিকে ইয়াৰ ৰিলেটেড কুৱেশ্যন প্ৰায় পৰীক্ষাত আহি থাকিব, ঠিক আছে। ইয়াৰ আগলৈও যিবিলাক পৰীক্ষা হ'ব, এডিআৰই হওক বা যিবোৰ আন কম্পিটিটিভ এক্সাম হ'ব,
সেমিকন্ডাক্টৰ ৰিলেটেড কোৱেশ্চন পৰীক্ষাত আহিবই Where is India's largest semiconductor plant being established in Assam? Option A Jagirut, B Bukahat, C Namrud, D Tinsukia. Question টিৰ correct যেটো answer হেয়া হ'ব option number 8 থকাটো অসমৰ জাগিৰুদত ভাৰতৰ সৰ্ববৃহৎ সেমিকন্ডাক্টৰ প্লান্ট স্থাপন কৰা হৈছে আৰু চোৱা টাটা গ্ৰুপৰ সহযোগত মৰিগাঁও জিলাৰ জাগিৰুদত এই মেগা প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে জাগিৰুদ ক'ত আছিল মৰিগাঁও জিলা ঠিক আছে মৰিগাঁও জিলাৰ জাগিৰুদত তোমাক ৰহিবা Next one. Question number 10 2. শেহতীয়াকৈ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰা অসমৰ স্থানটো কি Which site in Assam recently received UNESCO World Heritage status? UNESCO World Heritage status recently কোনে লাভ কৰিছে সুধিছে অৰ্থাৎ কোনখন ঠাই লাভ কৰিছে অসমৰ কোনখন ঠাই লাভ কৰিছে বহুত ইম্পৰ্টেন্ট হয় অপচন এ মাজুলী বি চৰাইদেউ মৈদাম সি উমানন্দ ডি আছিলে জয়সাগৰ উখুৰী এটো বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালকে এটো ইগনোৰ নকৰিবা এটো ধুনিয়াকে তোমালকে লিখি লবা ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে ইউনেস্কো হেওটিয়াকৈ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰা অসমৰ ঠাইখিনিৰ নাম হৈছে চৰাইদেউ মৈদাম ঠিক আছে 2024 চনত অসমৰ চৰাইদেউ মৈদামক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰে এয়া উত্তৰ পূব ভাৰতৰ সাংস্কৃতিক বিভাগত প্ৰথমটো ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ এতিয়া চোৱা কোৱেশ্চন নম্বৰ 11 টো কোৱেশ্চনটো আছিল যে অসম চৰকাৰে 2026 বৰ্ষত ঘোষণা কৰা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীক মাহিলি কিমান টকা দিয়া হ'ব ইয়াত কি কৰিছে চোৱা স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা যিবোৰ ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকক মাহিলি কিমান টকা দিয়া হ'ব সুধিছে আন্ডাৰ নিযুত মইনা স্কিম হোৱাট ইজ দা মান্থলি ষ্টিপেন্ড ফৰ পোষ্ট গ্ৰেজুৱেট বিএড ষ্টুডেন্টস ঠিক আছে অপচন এ আছিল 1250 অপচন নম্বৰ বি আছিল 2000 অপচন সি আছিল 2500 আৰু অপচন নম্বৰ ডি আছিল 3000 ইয়াৰ আনসাৰটো মই তোমালোকক কৈ নিদিও তোমালোকে আমাক কমেন্ট সেকশনত জনাবা